পূৰ্বৰ দৰে নহয় এইবাৰৰ 31st এইবাৰৰ 31st হ'ব কিছু ব্যতিক্ৰম জনতালৈ এটি আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এটা সংকল্প লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাৰ বাবে কিছু কঠোৰ হৈছে সংশ্লিষ্ট বিভাগ কি পৰিকল্পনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কি নিৰ্দেশনা মানিব লাগিব ৰাইজে শেহতীয়াকৈ ৰাজ্যত পথ দুৰ্ঘটনাৰ পৰিসংখ্যা কি ডাবল হেলমেটে কি পৰিৱৰ্তন আনিছে ব্ৰেথ এনালাইজাৰ ব্যৱহাৰত একাংশৰ আপত্তি কিয় কি দণ্ড বিহিব 31ৰ নিয়ম ভংগকাৰী চৰকাৰৰ আহ্বান কোনে কি কয় হেশটেগত আজি মুখ্যমন্ত্ৰীৰ মিছন মংগলময় আৰু এই বিষয়টো আমি আজি হেশটেগৰ ডিবেট নম্বৰ 2ত আলোচনা কৰিবলৈ ওলাইছোঁ এই যিটো বিশেষ শব্দ আমি উল্লেখ কৰিছোঁ মুখ্যমন্ত্ৰীয়ে নিজে কোৱা নাই কিন্তু আমি ND24 এই গোটেই যিটো অভিযান এটা পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ইয়াক আমি আখ্যা দিছোঁ মিছন মংগলময় অৰ্থাৎ সকলোৰে মংগল হওক কোনেও বিপদক যাতে নিজেই আমন্ত্ৰণ নজনায় ইতিমধ্যে আমি সকলো জ্ঞাত যে নতুন বছৰ আহি আছে আৰু নিউ ইয়েৰৰ পাৰ্টিৰ বাবে সকলো সাজু হৈছে 31 ডিচেম্বৰৰ নিশা হয়তো ৰাজ্যৰ দেশৰ বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্নজনে বিভিন্ন ধৰণে উদযাপন কৰিব কিন্তু বিগত সময়ছোৱাত এই 31 ডিচেম্বৰৰ নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু দুৰ্ঘটনাৰ খবৰ আমাৰ ওচৰলৈ আহে আৰু সেই বাতৰি আমি সম্প্ৰচাৰ কৰিবলগীয়া হয় বছৰৰ প্ৰথম দিনটোতে অৰ্থাৎ 1 জানুৱাৰীৰ দিনটোত আমি পথ দুৰ্ঘটনাৰ বহু বাতৰি সম্প্ৰচাৰ কৰিবলগীয়া হয় য'ত বহুতেই নিজৰ আপোনজনক হেৰুৱায় বহু লোকেই নিজৰ এখন হাত হেৰুৱায় কোনোবাই ভৰি হেৰুৱায় বহু লোক জীৱনৰ বাবে খুনীয়া হৈ পৰে এয়া যাতে নহওক আনন্দ স্ফূৰ্তি সকলোৱে কৰক কিন্তু কোনেও যাতে উশৃংখল নহয় তাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহিতে ৰাজ্য চৰকাৰে এটা নতুন সংকল্প লৈছে আৰু এটা আহ্বান জনাইছে ৰাজ্যবাসীক যে এইবাৰ 31st উদযাপনো কৰিব কিন্তু কেতবোৰ নিৰ্দেশনাৰ মাজেৰে কি হ'ব এই নিৰ্দেশনা আৰু তাৰ বাবে সংশ্লিষ্ট বিভাগসমূহ কেনেকৈ সাজু হৈছে সাধাৰণ জনতাই এইবাৰ কি নিয়ম মানিব লাগিব আৰু তাৰ আনুষংগিকভাৱে ট্ৰেফিক ৰুলছ এণ্ড ৰেগুলেশ্যনছত কিছু নতুন তৎপৰতা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ পৰিবহণ বিভাগতো কেতবোৰ নতুনত্ব দেখিবলৈ পোৱা গৈছে হয়তো ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা মানুহ সকলোৰে এই বিষয়ত জানিবলগীয়া আৰু সুধিবলগীয়া বহুত আছে সেইকাৰণেই আজি হেশটেগৰ আমাৰ ডিবেট নম্বৰ 2 মুখ্যমন্ত্ৰীৰ মিছন মংগলময় আৰু এই বিষয়টো আলোচনা কৰিবৰ কাৰণে আজি আমাৰ সৈতে ষ্টুডিঅ'ত দুগৰাকীকৈ অতিথি উপস্থিত আছে মই প্ৰথমতে স্বাগতম জনাইছোঁ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস ডাঙৰীয়াক মই দাস ডাঙৰীয়া আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আমাৰ সৈতে এই মুহূৰ্তত ষ্টুডিঅ'ত উপস্থিত আছে ADCB ট্ৰেফিক দেৱাশিষ বৰা ডাঙৰীয়া আমাৰ বৰা ডাঙৰীয়াক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ আপোনালোক যথেষ্ট ব্যস্ত বিশেষকৈ এইকেইদিন কিন্তু তাৰ মাজত আমাক অলপ সময় দিয়াৰ বাবে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমি পোনপটীয়া সম্প্ৰচাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাম কাৰণ ইতিমধ্যে উল্লেখ কৰিছোঁ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা ৰাজ্যৰ প্ৰতিটো চুক কোণত প্ৰশাসন যাতে সষ্টম হৈ থাকে তেওঁলোকে যাতে সক্ৰিয়তা অৱলম্বন কৰে তাৰ বাবে তেওঁলোকে কোনো ত্ৰুটি এৰা নাই ইতিমধ্যে তালাচী অভিযান চলি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমাৰ সাংবাদিকসকল বৰ্তমান আছে আমি এটা এটাকৈ আপোনালোকক দেখুৱাম পোনপটীয়া সম্প্ৰচাৰ আৰম্ভ কৰিছোঁ গৌতম দাস ডাঙৰীয়া আপোনাৰ পৰা ইতিমধ্যেই বহু সাল সলনি এইবাৰ দেখিবলৈ পোৱা গৈছে আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে এইবাৰ কিছু নতুনত্ব আহিব 31 ডিচেম্বৰ আৰু বছৰৰ 2022 বৰ্ষৰ প্ৰথম দিনটো অলপমান যোগাত্মক দৃষ্টিভংগীৰে আৰম্ভ কৰাৰ এটা পৰিকল্পনা ৰৈছে ৰাজ্য চৰকাৰে আপোনালোকৰ কেনে ধৰণৰ তৎপৰতা এই ক্ষেত্ৰত নিশ্চয়কৈ অসমৰ বৰ্তমান সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যোৱা দিনবিলাকত তেখেতে অবজাৰ্ভ কৰিছে দেখিছে যে ৰাজ্যখনত পথ দুৰ্ঘটনা এটা বিশেষ
ৰূপ ধাৰণ কৰিছে আৰু পথ দুৰ্ঘটনাত যথেষ্ট সংখ্যক লোকৰ প্ৰাণহানি হৈছে আৰু এই কথাটো ভাৰত চৰকাৰ পথ পৰিবহণ মন্ত্ৰালয় ইয়াৰ ওপৰতো ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়েও বৰ্তমান সময়ত উদ্বেগ প্ৰকাশ কৰিছে সমগ্ৰ ভাৰততে বা অসমতে আদি কৰি আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা দিনবিলাকত দেখিছে তেখেতে যিটো ষ্টেটিক্স অসমত বৰ্তমান সময়ত আমি যদি আপোনাক আজি ক'বলৈ যাওঁ 2019 চনতে প্ৰায় 8,350টা পথ দুৰ্ঘটনাত 3,207জন মানুহৰ ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে 2020 চনত লকডাউন স্বত্তেও 6,593টা পথ দুৰ্ঘটনাত 2,629 গৰাকী মানুহ আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু বৰ্তমান সময়ত আপোনাৰ দেখা যায় যে জানুৱাৰীৰ পৰা অক্টোবৰলৈকে প্ৰায় 6,056টা পথ দুৰ্ঘটনাত 2,446 গৰাকী মানুহ পথ দুৰ্ঘটনাত নিহত হৈছে আৰু আমি যদি চাওঁ অকল গুৱাহাটী মহানগৰীতে এই বছৰত নৱেম্বৰলৈকে 221 গৰাকী মানুহে পথ দুৰ্ঘটনাত প্ৰাণহানি হেৰুৱাইছে কেৱল গুৱাহাটীতে আৰু ইয়াৰ উপৰি যোৱা বছৰবিলাকত দেখা গৈছে যে 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত বিশেষভাৱে আনন্দ ফূৰ্তিৰ মাজত মানুহ বহু লোকে 31 ডিচেম্বৰৰ দিনাখন আৰু 1 জানুৱাৰীৰ দিনাখন আমাৰ পথ দুৰ্ঘটনাত তেওঁলোকৰ প্ৰাণহানি হৈছে এই কথাটোৰ পৰা মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে দেখিছে যে আমাৰ পথ দুৰ্ঘটনাৰ 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী ৰেড লেটাৰ ডে বুলি ক'ব পাৰি সেইকাৰণে তেওঁ এইবাৰ সংকল্প লৈছে সমগ্ৰ অসমবাসীক আহ্বান জনাইছে আৰু পথ সুৰক্ষাৰ লগত যিবিলাক বিভাগ জড়িত আছে আজি পৰিবহণ হওক পুলিচ প্ৰশাসন জিলা প্ৰশাসন আৰু পথ নিৰ্মাণকাৰী সংস্থাসমূহ স্বাস্থ্য বিভাগ আবকাৰী বিভাগ আদিকৈ কৰি যিবিলাক বিভাগ আছে সকলো বিভাগক তেখেতে বিশেষভাৱে নিৰ্দেশনা দিছে যে 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত বিশেষভাৱে আপোনালোকে কৌশল কৰক যাতে সেইদিনাখন কোনো ধৰণৰ পথ দুৰ্ঘটনা আৰু সকলো বিভাগক একত্ৰিত কৰি তেখেতে বিশেষভাৱে মনিটৰিং কৰিব দিছে যে বিভিন্ন জেগাত বিশেষকৈ যিবিলাক জেগাত পথ দুৰ্ঘটনা সংঘটিত হৈ থাকে আৰু যিবিলাক জেগাত আনন্দ ফূৰ্তি হয় ইতিমধ্যে সেইখিনি কথা আমাৰ পুলিচে ইতিমধ্যে চিনাক্ত কৰিছে যে কোনবিলাক আৰু এইটো সময়ত অন্য হাতেদি বনভোজৰ যিবিলাক পিকনিকস্থলী সেইবিলাক বিশেষভাৱে মনিটৰিং কৰিছে ডিচিবিলাকে চাৰ্কল অফিচাৰবিলাকক নিৰ্দেশ দিছে কাষৰীয়া গাঁৱৰ উন্নয়ন সমিতি হওক অন্যান্য নাগৰিক সমিতি হওক পুলিচৰ OC লগত সেইবিলাক জেগাত তেওঁলোকৰ লগত আলোচনা কৰিছে কেনেকৈ যাতে কোনো কোলাহলৰ সৃষ্টি নহয় কোনো যাতে সুৰাপান কৰি গাড়ী নচলায় এইবিলাক আৰু বিশেষকৈ যোৱা দিনবিলাকত দেখা গৈছে যোৱা বছৰবিলাকত দেখা গৈছে যে 31 ডিচেম্বৰ দিনাখন বা 1 জানুৱাৰী দিনাখন সুৰাপান কৰাৰ ফলশ্ৰুতিত পথ দুৰ্ঘটনা বিশেষভাৱে সংঘটিত হয় আৰু দুটা কথা বৰ্তমান সময়ত দেখা গৈছে যে তীব্ৰ বেগ সুৰাপান আৰু দুচকীয়া বাহনত হেলমেট পৰিধান নকৰাৰ ফলশ্ৰুতিত পথ দুৰ্ঘটনা সংঘটিত হৈছে দুচকীয়া বাহনে মেক্সিমাম পথ দুৰ্ঘটনা সংঘটিত হৈছে য'ত যথেষ্ট পৰিমাণে আমাৰ 18 পৰা 35 বছৰ বয়সৰ ডেকা তেজালৰ আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু প্ৰায় 48% আমাৰ পথ দুৰ্ঘটনাৰ 48% দুচকীয়া বাহনৰ আৰু হেলমেট পৰিধান নকৰাৰ ফলশ্ৰুতিত পথ দুৰ্ঘটনা সংঘটিত আছে আৰু অধিকাংশই হয়তো কম বয়সৰ আৰু এতিয়া কথাটো হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাইজৰ নিৰাপত্তাৰ কাৰণে মানুহৰ সুৰক্ষাৰ কাৰণে তেখেতে এইবাৰ বিশেষভাৱে অংগীকাৰ কৰিছে এইটো সময়ত তেখেতে যিটো অংগীকাৰ কৰিছে এইটো সঁচাকৈ খুব আদৰণীয় বস্তু পদক্ষেপ গ্ৰহণ কৰিছে আৰু এইটো সময়ৰ সময়ৰ আহ্বান এইটো কৰিবলৈ বাধ্য হৈছে আজি মানে পথ দুৰ্ঘটনা যি ধৰণে হৈ আছে যি ধৰণে মানুহৰ মৃত্যু হৈ আছে আজি আমি মুখৰে কোৱা নাই এইটো পৰিসংখ্যাই কৈ আছে মই এই বিষয়টো আপোনাৰ ওচৰলৈ যাম যে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় আহ্বান জনাবলগীয়া হ'ল পৰৱৰ্তী সময়ছোৱাত আপোনাৰ ওচৰলৈ গৈ আছোঁ মই অপেনিং ৰিমাৰ্কছ লৈ লৈছোঁ আমাৰ সৈতে যিহেতু দেৱাশিষ বৰা ডাঙৰীয়া আছে বৰা ডাঙৰীয়া স্বাগতম জনাইছোঁ এতিয়া তৎপৰতা আপোনালোকৰ যথেষ্ট বৃদ্ধি পাইছে এইকেইদিনত বিশেষকৈ এইকেইদিনত ডিচেম্বৰৰ ধৰক 20 তাৰিখৰ পৰা 31 তাৰিখলৈকে কাৰণ এইকেইদিনত মানুহৰ এটা বেলেগ ধৰণৰ এটা এটমছফিয়াৰ থাকে তেওঁলোকে বেলেগ ধৰণৰ পৰিৱেশ এটাত থাকে তেওঁলোকে সকলোৱে এটা পাৰ্টি মুডত থাকে আমি যদি কওঁ আৰু নতুন বছৰৰ বাবে সকলো ইতিমধ্যেই সাজু হৈছে গতিকে এইকেইদিনত আপোনালোকৰ তৎপৰতাটো কেনেকুৱা হ'ব এইকেইদিনততো আমাৰ লাষ্ট এসপ্তাহমানৰ পৰাই আমাৰ ইয়াত খুব ফুল ছুইঙত আমাৰ এনফৰ্চমেণ্ট চলি আছে এইটো বেচিকেলি আমাৰ ট্ৰেফিক মেনেজমেণ্টৰ উপৰিও আমাৰ ট্ৰেফিক ভায়লেশ্যনছখিনি চাই থকা হয় ইয়াত ড্ৰাংক এণ্ড ড্ৰাইভিং আছে ছিট বেল্ট ভায়লেশ্যনছ আছে ফোনত কথা পাতি থকা আছে এনেকুৱা ধৰণৰ গোটেইখিনি মিলাই কৰা হৈছে কিন্তু লাষ্ট আমি এসপ্তাহমানৰ পৰা বেছিকৈ ড্ৰাংক এণ্ড ড্ৰাইভিংটোত অলপ বেছিকৈ ফ'কাছ কৰিছোঁ আৰু এইটো লাষ্ট আমাৰ 4-5 দিনৰ পৰা এভৰি নাইট আমি অলমষ্ট 90-100 এনেকুৱা ড্ৰাংক এণ্ড ড্ৰাইভিং কেছেছ ডিটেক্ট কৰি আছোঁ প্লাছ আমি তেওঁলোকৰ লগতে
ড্ৰাইভিং লাইচেঞ্চো চিজ কৰিছোঁ আৰু এইটো ছাছপেনশ্যনৰ কাৰণেও এইটো প্ৰচিডিউৰ আৰম্ভ হৈছে আচ্ছা এতিয়া যিসকলে বিশেষকৈ এইকেইদিনত ধৰক এনেধৰণে তেওঁলোকে ধৰা পৰে আমি ইতিমধ্যে কালি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছিলোঁ গণেশগুৰিৰ পৰা এতিয়াও আমাৰ সাংবাদিক বন্ধু বিৰুৎপল আছে আমি খন্তেক সময়ৰ পাছতেই যাম এতিয়া তেওঁলোকৰ যিসকলে বিশেষকৈ সুৰাপান কৰি গাড়ী চালনা কৰিছে বা গাড়ী চলাইছে তেওঁলোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে বহুতেই সেই ব্ৰেথ এনালাইজাৰটো মুখত ল'বলৈ অলপমান তেওঁলোকে টান পায় বা তেওঁলোকে আপত্তি দৰ্শায় সেই বিষয়টো যাম আচলতে এই ব্ৰেথ এনালাইজাৰটোৰ ক্ষেত্ৰত মানুহে কিয় ভয় খাব নালাগে তেখেতে বুজাই দিব কিন্তু যদি সংযুক্ত হৈছোঁ বিৰুৎপলৰ সৈতে তেতিয়াহ'লে বিৰুৎপলৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ আৰু বিৰুৎপল বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত আছে গণেশগুৰিৰ পৰা গতিকে গণেশগুৰিত পৰিৱেশটো কেনেধৰণে বৰ্তমান আগবাঢ়িছে অলপমান জানিম বিৰুৎপলৰ পৰা বিৰুৎপল আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণে আগবাঢ়িছে গোটেই এই চেকিং প্ৰচেছটো হয় মানস চক যে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া আচলতে এই বাৰ্তা দিছিল যে 31 ডিচেম্বৰ দিনটোত আমি বিগত সমস্যাত দেখিছিলোঁ যে যিদৰে আচলতে পথ দুৰ্ঘটনা হয় এইবাৰ যাতে তেনেকুৱা নহয় তাৰ বাবে আচলতে যিসমূহ বিভাগীয় আচলতে বিষয়া আছে বিশেষকৈ যান বাহন আৰক্ষী বা পৰিবহণ বিভাগক তেওঁলোকে আচলতে কঠোৰ হ'বলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল আৰু তাৰ পাছতে আমি দেখিছোঁ যে শদিয়াৰ পৰা ধুবুৰীলৈ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশ মৰ্মে আমি দেখিছোঁ যে যোৱা প্ৰায় 4-5 দিন ধৰি অহৰহভাৱে বিশেষকৈ ৰাইজক সজাগ কৰাৰ প্ৰথমতে তেওঁলোকে চেষ্টা কৰিছে আৰু যিসকলে এইকেইটা দিনত আচলতে সুৰাপান কৰি আহিছে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা লৈছে যান বাহন আৰক্ষীয়ে পৰিবহণ বিভাগে সমান্তৰালকৈ আচলতে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিছে আৰু আমিও সংবাদ মাধ্যমৰ জৰিয়তে বাৰে বাৰে এই বাতৰি সম্প্ৰচাৰ কৰি আছোঁ যে বৰ্তমান সময়ছোৱাত আচলতে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত যান বাহন আৰক্ষী বা পৰিবহণ বিভাগে কিদৰে আচলতে কঠোৰ হৈছে একমাত্ৰ আচলতে পথ দুৰ্ঘটনা যিটো আচলতে আমি বিগত সময়ছোৱাত দেখিছিলোঁ প্ৰত্যেক বছৰে যদি চোৱা যায় 31 ডিচেম্বৰ দিনটোত আচলতে 31st পাৰ্টি কৰি বিভিন্নজন লোক আচলতে নিশাৰ ভাগত ৰেষ্টুৰেণ্টে হওক বা বন্ধুবৰ্গৰ লগত যেতিয়া 31st পাৰ্টি কৰে তাৰপিছত নিশাৰ 12 বজাত 1 বজাত ঘৰলৈ উভতে তেনেকুৱা অৱস্থাতে আচলতে বিভিন্ন ধৰণৰ আমি পথ দুৰ্ঘটনা দেখিবলৈ পাওঁ আৰু এই ধৰণৰ বাতৰি আমি সম্প্ৰচাৰ কৰোঁ আৰু এনে কিছু দেখোঁ যে যিবোৰ পথ দুৰ্ঘটনা আচলতে এজন ব্যক্তি যেতিয়া পথ দুৰ্ঘটনাত হয় সেই পথ দুৰ্ঘটনা হোৱাৰ পিছত ব্যক্তিজনক চিনি পাবলৈ আচলতে অসুবিধাৰ সন্মুখীন হয় বিভিন্ন সময়ত আচলতে যান বাহন আৰক্ষী বা বিভাগীয় যিসকল বিষয়া আছে তেওঁলোকে সেই ব্যক্তিজনৰ আই কাৰ্ড বিচাৰি ফুৰে যে কিবা প্ৰমাণ পত্ৰ আছে নেকি এনেধৰণৰ পৰিস্থিতি হয় যাতে এইবাৰ এনেধৰণৰ প্ৰস্তুতি নহয় বা পৰিৱেশ নহয় তাৰ বাবে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে আগতীয়াকৈ ৰাইজক সচেতন কৰাৰ চেষ্টা কৰিছে সমান্তৰালকৈ আমি দেখিছোঁ যে গুৱাহাটী মহানগৰীত এইকেইটা দিনত পৰিবহণ বিভাগৰ যিসকল উচ্চপদস্থ বিষয়া আছে তেওঁলোকে নিজেই হাতে কামে লাগি গৈছে ৰাজপথত আচলতে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিছে ঠিক একেদৰে এই মুহূৰ্তত যিহেতু মই গণেশগুৰিত আছোঁ আৰু এতিয়া নিশা প্ৰায় 9 বাজি গৈছে 9 বাজি যোৱাৰ পাছতো আচলতে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিছে কিছু যান জঁটৰ সমস্যা হৈছে এইকেইটা দিনত এই কথা ক'ব লাগিব যিহেতু বিভিন্ন ঠাইত মহানগৰীৰ ভিন্ন ঠাইত বিৰুৎপল তেওঁলোকে এতিয়া দায়িত্ব সম্পাদন কৰি আছে হয়তো গতিকে অলপ হয়তো অসুবিধা হ'ব তথাপিও যদি পাৰে তেওঁলোকে কিবা ক'বলৈ বিচাৰিব এই ক্ষেত্ৰত তেওঁলোকৰ অসুবিধা নোহোৱাকৈ হয় মই এজন সচেতন ব্যক্তি আছে মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিম যান বাহন আৰক্ষীৰ ফালৰ পৰা আচলতে এইকেইটা দিনত ৰাইজক সজাগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু এজন আপুনি সচেতন ব্যক্তি বা এই ক্ষেত্ৰত কি ক'ব বিচাৰিব ৰাইজক উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে যি প্ৰচেষ্টা লৈছে নিশ্চয় সঁচাকৈ শলাগ ল'ব লাগিব ঠিকে লৈছে ভালে বাৰু গোটেইখিনি ঠিকে আছে ভালে কৰিছে সকলোৱে এই কথা ক'ব যে ভালেই কৰিছে যি প্ৰচেষ্টা হাতত লৈছে আৰু আমি দেখুৱাইছোঁ প্ৰতিখন বাহন ৰখাইছে ইয়াত যান বাহন আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলো আছে তেওঁলোকে নিজেই গোটেই দিশটো চাইছে আৰু গুৱাহাটী মহানগৰীৰ প্ৰতিটো দিশতে আৰু ইয়াত দেখিছে যিসকল ব্যক্তি আচলতে আহিছে তেওঁলোকে সুৰাপান কৰি কেনেবাকৈ দুচকীয়া বা চাৰিচকীয়া বাহন চলাইছে নেকি এই দিশটো তেওঁলোকে পৰীক্ষা কৰিছে আৰু এইদৰে আচলতে এইকেইটা দিনত গুৱাহাটী মহানগৰীত দেখা পোৱা গৈছে যান বাহন আৰক্ষীৰ ব্যস্ততা আৰু সমান্তৰালকৈ আমি পুনৰবাৰ কৈছোঁ যান বাহনৰ কিছু সমস্যাৰ সন্মুখীন হৈছে যে যান জঁট সৃষ্টি হৈছে কিন্তু এয়া আচলতে ৰাইজক সজাগ কৰা এটা যাতে সুন্দৰ বাৰ্তা দিয়াৰ চেষ্টাৰ বাবে আচলতে যান জঁটৰ সমস্যা হ'ব আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ এইকেইটা দিনত যান জঁটৰ সমস্যা হ'লেও কিন্তু আচলতে ৰাইজে এই যিটো দুৰ্ঘটনা এই দুৰ্ঘটনাটোৰ ক্ষেত্ৰত কিন্তু কঠোৰ হ'ব লাগিব আৰু সকলোৱে নিজে সজাগ হ'ব লাগিব যাতে 31 ডিচেম্বৰ দিনটোত যাতে দুৰ্ঘটনা নহওক বা এইখিনিতে আন এটা কথাও মানস উল্লেখ কৰিব বিচাৰিম যে অকল 31 ডিচেম্বৰ বুলিয়ে নহয় যাতে যান বাহন আৰক্ষী আৰু পৰিবহণ বিভাগে প্ৰায় এই ধৰণৰ যিটো অভিযান এই মুহূৰ্তত আমি দেখিছোঁ এই অভিযানটো যাতে চলাই থাকে কিয়নো অকল 31 ডিচেম্বৰ বুলিয়ে নহয় বিভিন্ন সময়তো বহু পথ দুৰ্ঘটনা হয় যিদৰে আচলতে আমি দেখিছিলোঁ যে সেই দুৰ্ঘটনা কোনেও পাহৰিব নোৱাৰিব হয় যান বাহন আৰক্ষী এই ব্যৱস্থাসমূহ আচলতে চলাই যাব লাগে আৰু লগতে
অসমৰ ৰাইজেও বিশেষকৈ যিসকলে গাড়ী চলায় বা যিসকলে বাইক চলায় তেওঁলোকেও সহযোগিতা আগবঢ়াব লাগে এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ বহুতেই পলাবলৈ চেষ্টা কৰে তেওঁলোকে আমি কালি আমাৰ পোনপটীয়া সম্প্ৰচাৰতে এজন লোক গণেশগুৰিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ হৈ আছিলে এজন লোকে কেমেৰা সন্মুখৰ পৰাই পলাবলৈ চেষ্টা কৰিছে তেওঁক অৱশেষত ধৰি বান্ধি আনিবলগীয়া হৈছে সেই পৰিৱেশটো যাতে সূচনা নহওক মই বৰা ডাঙৰীয়া আপোনাৰ পৰা এটা কথা জানিবলৈ বিচাৰিম ব্ৰেথ এনালাইজাৰ এই যন্ত্ৰটোক লৈ মানুহৰ কিছু অলপ প্ৰশ্ন আছে মানুহৰ অলপ ভয়ো আছে ব্ৰেথ এনালাইজাৰৰ পাইপডালক লৈ মানুহৰ বহুত প্ৰশ্ন আছে গতিকে এই বিষয়টো অলপমান যদি আপুনি চমুকৈ সহজকৈ বুজাই দিয়ে আচলতে ভয় কৰিবলৈ কিবা আছে জানো নাই চাওক এইটো ভয় কৰিবলৈ একো নাই এইটো এটা খুব ছফিষ্টিকেটেড ডিভাইচ হয় এইটো একচুৱেলি সেই কোভিড চিটুৱেশ্যনটোৰ কাৰণে আকৌ মানুহখিনি অলপ চিন্তা কৰিছিলে লাষ্ট আমি 4-5 দিনৰ পৰা মানুহখিনিক আমি বুজাই দিছোঁ যে এইটোতো চিন্তা কৰিবলৈ একো নাই এইটো খালি জাষ্ট এটা ব্ল' এটা আমি লওঁ এইটো এটা পেছিভ মোড বুলি এটা মোড আছে সেইটোত আপুনি মানে টাচ কৰিব নালাগে একো পেছিভ মোডতে এক মিনিট মই অলপমান পোনপটীয়া সম্প্ৰচাৰ এগৰাকী হয়তো সুৰাপায়ী এগৰাকী গাড়ী চালকক আমি পাইছোঁ বিৰোধপল হয় মই যিহেতু ইয়াত যান বাহন আৰক্ষীৰ বিষয়ে আছে মই ছাৰ তেখেতক নমাই অনা হৈছে তেখেতে নিশ্চয় সুৰাপান কৰি আহিছে হয় হয় যাৰ যিটো পাইছে পাৰ্চেণ্টেজ যদি 30 এবভ থাকে তেতিয়াহ'লে তেওঁলোকৰ এজ পাৰ ল' যিটো আমাৰ ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ প্ৰচিডিউৰ আছে সেইমতে তেখেতৰ ড্ৰাইভিং লাইচেঞ্চখন চিজ কৰা হ'ব ফৰ কেঞ্চেলেশ্যন আৰু তেখেতৰ এইটো ফাইন হ'ব পাৰে আপ টু 10,000 rupees 10,000 rupees হয় তেওঁ এতিয়া সুৰাপান কৰাৰ কাৰণে তেওঁক এই ব্যৱস্থা ল'ব ডেফিনেটলি এজ পাৰ ল' আমি কৰিম এইটো তেওঁ গাড়ীখন যাবলৈ দিবনে তেওঁক চলাই নহয় তেওঁৰ যেতিয়া আমি পাৰ্চেণ্টেজো চাই আজিৰ দিনটোত বিৰোধপলৰ কিমান পাইছে ধৰক আপোনাৰ 100ৰ ওপৰত যদি গুচি আছে তেতিয়া কেনেকৈ চলাব তেওঁতো চলাব নোৱাৰিব নহয় গতিকে তেওঁৰ যদি লগৰজনে যদি আছে কোনোবা তেনেকুৱা ড্ৰাইভাৰ যদি আছে তেতিয়া তেওঁ সেইখন চলাই নিব পাৰিব সেইটো কথা আজিৰ দিনটোত আপোনালোকে যিহেতু অভিযান চলি থাকে আপুনি গোটেই দিছপুৰ এই অঞ্চলটো চাই তো এতিয়ালৈকে কিমানজন এনে কিবা তথ্য পাইছেনে কিমান যোৱা পৰহি পাইছিলোঁ আমাৰ 84 ড্ৰাইভিং লাইচেঞ্চ চিজ হৈছে যোৱাকালি 96 বাপৰে যোৱাকালি 96 আৰু আজি কিমানৰ দেখা যাব গোটেই আমাৰ ইষ্ট ডিষ্ট্ৰিক্টত গোটেই পুলিচ কমিশ্যনাৰেটৰ মানে প্ৰায় যথেষ্ট সংখ্যক এতিয়া ধৰক যোৱা পৰহি দিনা কৰিছোঁ যোৱাকালি কৰিছোঁ আজি হয়তো অলপ কমিব পাৰে আৰু আমাৰ উদ্দেশ্যটো এটা কথাই হ'ল যে মানুহৰ জীৱন ৰক্ষা কৰিব লাগে কাৰণ মাদক দ্ৰব্য সেৱন কৰি বা ৰাগিয়াল বস্তু সেৱন কৰি যেতিয়া মানুহে গাড়ী চলাব তেওঁৰ স্পীডটো কণ্ট্ৰলত নাথাকে গতিকে গৈ তেওঁ এক্সিডেণ্ট কৰিব পাৰে যাৰ ফলত নিৰ্দোষী মানুহ গৈ পেলাই ধৰক আপোনাৰ যথেষ্ট অসুবিধা পাব পাৰে কাৰোবাৰ জখম হ'ব পাৰে গুৰুতৰ জখম হ'ব পাৰে কোনোবা হয়তো ধৰক তাত এক্সিডেণ্টৰটো কথা ক'ব নোৱাৰি আমি নহ'বতো হৈ যাব পাৰে সেইকাৰণে গতিকে আপোনালোকৰ মাধ্যমত যদি আমাৰ এটাই আহ্বান কাৰণ তাৰোপৰি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আহ্বান জনাইছে যে 31ৰ দিনাখন যাতে আমি কোনো কাকো হেৰুৱাব লগা নহয় তেখেতৰ যিটো পদক্ষেপ তেখেতৰ যিটো সেইটো আটাইতকৈ ডাঙৰ কথা আৰু সেইকাৰণে আমি আজি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ মই বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এই যিটো বিষয়টো এনেধৰণে এজন কেমেৰাৰ সন্মুখতেই ধৰা পৰিছে তেখেতে এগৰাকী আমি দেখিবলৈ পাইছোঁ এগৰাকী সচেতন নাগৰিক বুলিয়ে ক'ম কিন্তু তাৰ পাছতো এনেধৰণৰ কাম কৰিছে গতিকে আপোনালোকে ব্ৰেথ এনালাইজাৰ ল'বলগীয়া হৈছে গতিকে অলপমান সেই বিষয়টো আকৌ যদি কৈ মানে ব্ৰেথ এনালাইজাৰ যিটো আমি ইউজ কৰি আছোঁ এইবিলাক খুব ছফিষ্টিকেটেড ডিভাইচ হয় ইনিচিয়েলি প্ৰথমতে আমি এটা পেছিভ মোডত সেইটো মানে কথা জাষ্ট মেচিনটো ডিভাইচটো ওচৰত লৈ গৈ পেলাই কথা পাতিলেই তাত ডিটেক্ট হয় সেইটোত কিন্তু পাৰ্চেণ্টেজটো ডিটেক্ট নহয় খালি এলকহল যে আছে সেইটো ডিটেক্ট হয় ছেকেণ্ড ফেজত আমি এক্টিভ মোডত গুচি যাওঁ এক্টিভ মোডত আমি ইণ্ডিভিজুৱেল মানুহৰ কাৰণে ইণ্ডিভিজুৱেল আমি এটা ষ্ট্ৰ ইউজ কৰোঁ মই সেইটোৱে সুধিবলৈ বিচাৰিছোঁ যে প্ৰত্যেকৰে কাৰণে ষ্ট্ৰডাল বেলেগ বেলেগ আপোনাক মই ইউজ কৰি লগে লগে সলাই দিওঁ লগে লগে চেঞ্জ কৰি দিওঁ আচলতে এইটো ডিছপ'জেল ওৱান টাইম এইটো ডিছপ'জেবল থ্ৰ এইটো ডিছপ'জেবল ইউজ এণ্ড থ্ৰ তাত ছেকেণ্ড যিটো আমি এক্টিভ মোডত কৰোঁ তাত পাৰ্চেণ্টেজটো ওলায় আচ্ছা সেই পাৰ্চেণ্টেজ ওলোৱাৰ ওপৰত পাৰ্চেণ্টেজৰ ওপৰত বেছ কৰি বাকী ফ'ল' আপ একশ্যনছবিলাক লোৱা হয় এতিয়া এইটো চিন্তা কৰিবলৈ একো নাই কিমান পাৰ্চেণ্টেজৰ ওপৰত পালে আপোনালোকে আমিতো 30 এবভ পালেই আমি মোৰ দেন 30 পালেই আপোনাৰ এইটো হেৰি কৰোঁ আমি ডিটেইন কৰোঁ বিকজ তেওঁ আকৌ যদি ড্ৰাইভ কৰিবলৈ আকৌ ক্ষতি কৰিব পাৰে তে সেইখিনি আমাৰ চলি আছে লাষ্টটো আমাৰ 3-4 দিনতো আমি এভাৰেজ 80-90 এনেকুৱা কেছেছ পাই আছোঁ আমাৰ প্ৰত্যেক চিটিত প্ৰত্যেক পুলিচ ষ্টেচন প্ৰত্যেক ট্ৰাফিক ব্ৰাঞ্চত আমি কি কৰিছোঁ আমি অকল এটা জেগাতে নহয় আমি এনেকুৱা এটা বস্তু বনাই দিছোঁ যাতে ছাৰপ্ৰাইজ চেকছো হৈ থাকে বিশেষকৈ আমাৰ যিবিলাক ৰেষ্টুৰেণ্ট বাৰ্ছ আছে লাউঞ্জ আছে সেইবিলাকৰ সন্মুখত তাৰ সন্মুখত বা আশে পাশে তেনেকুৱা আমি কৰি আছোঁ আমি এতিয়ালৈকে উই আৰ ছাকচেছফুল
তে মানুহে বুজিও পাইছে তথাপিও কেতিয়াবা যেনেকৈ নহ'লে যদি বুজিয়ে পাইছে তথাপিও ইমান কেছেছ কেনেকৈ আহিছে তো এইবিলাকো কথা আছে আৰু এইটো যে অকল 31 ডিচেম্বৰ 25 ডিচেম্বৰ সেইটো বুলি নহয় এইটো আমাৰ ৰেগুলাৰ চলি থাকে এইটো খালি মানে এই ব্ৰেথ এনালাইজাৰটো লাষ্ট ক'ভিডৰ কাৰণে অকণমান কেইদিনমান ছাছপেনশ্যনত আছিলে এতিয়া যিহেতুকে আমাৰ সুপ্ৰিম কোৰ্টৰ ৰোড ছেফটিও আমাক ছাজেষ্ট কৰিছে ডাইৰেকশ্যন দিছে চ' সেইকাৰণে আমি আকৌ এইবিলাক আকৌ ৰিভাইভ কৰিছোঁ ব্যৱহাৰ কৰিব পৰা হৈছে কৰিছোঁ খুব ছেফলি কৰা হৈছে দাস ডাঙৰীয়া আৰু এটা অভিযোগ আপোনাৰ অনাৰেবল সুপ্ৰিম কোৰ্ট কমিটিৰ নেতৃত্বে এটা তেওঁলোকে নোট দিছে যে 185 ছেকশ্যনত 10,000 ফাইন লাইচেঞ্চখন আপোনাৰ ছাছপেনশ্যন প্লাছ মানুহজনক ছমাহৰ পৰ্যন্ত ইমপ্লিমেণ্ট কৰিবৰ কাৰণেও ডাইৰেকশ্যন আহিছে এতিয়া কঠোৰ হৈছে কাৰণ যোৱা দিনবিলাকত বিশেষকৈ এইটো সময়ত মানুহৰ সুৰাপাৰী চালক যথেষ্ট পৰিমাণে মানুহ এটা সুৰাৰ প্ৰতি আসক্ত বাঢ়ি যায় কাৰণ এতিয়া শীতৰ সময় এই শীতৰ সময়ত বাঢ়ি যায় মানুহৰ আৰু আজিকালি পাৰ্টি চলিলে এটা অনস্বীকাৰ্য এইটো ক'বলৈও বেয়া লাগে আচলতে এইটো হয়েই আৰু এইটো ফূৰ্তি কৰে এইটো বাৰু উপায় নাই কিন্তু আমাৰ কথাটো হৈছে যে মানুহে আনন্দ ফূৰ্তি কৰক সেইটো ক'বলগীয়া নাই কৰিবই লাগিব এইটো মানুহৰ জীৱনৰ উচ্ছৃংখল হ'ব নালাগে লগতে বিশেষকৈ কোনো সুৰাপান কৰি যাতে গাড়ী এখন চলাই নাহে কাৰণ গাড়ী এখন চলাই অহাটো তেওঁৰ নিজৰ কাৰণে বিপদজনক প্লাছ তেওঁ আনৰ গোটেই সমাজৰ সকলো মানুহৰ কাৰণে বিপদজনক সুৰাপান কৰি অহা ফলশ্ৰুতিত মানুহজনৰ যিটো চেতনা সেইটো নাথাকে প্লাছ তেওঁ প্ৰধানকৈ কথাটো হৈছে তেওঁ সিদ্ধান্তটো ভুল সিদ্ধান্ত যিকোনো মুহূৰ্তত ল'ব পাৰে মানুহজনে তেওঁ যেতিয়া সুৰাপান কৰি যায় সেই ভুল সিদ্ধান্তত কোনোবা এজন ব্যক্তি আমাৰ পথত চলাচল কৰা যিকোনো সময়ত দুৰ্ঘটনা হ'ব আৰু সেই সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈ যথেষ্ট মানুহৰ যোৱা দিনবিলাকৰ মৃত্যু হৈছে আৰু তেওঁ নিজেও দুৰ্ঘটনা মৃত্যু গতিকে তেওঁৰ সুৰক্ষাৰ কথা আছে সমাজৰ পথত চলাচল কৰা সকলো মানুহৰ সুৰক্ষাৰ কথা আছে এইখিনিৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যোৱা দিনবিলাকত 31 ডিচেম্বৰ যথেষ্ট পৰিমাণে পথ দুৰ্ঘটনা হৈছে মানুহৰ কোনোবা মানুহৰ পহিলা দিনটোতে বেয়া এটা খবৰ পালে কেনেকুৱা লাগে আমুক দুৰ্ঘটনা হ'ল আমাৰ নিজৰ ভাই ককাই নিজৰ বন্ধু বান্ধৱ আৰু এনেকুৱা দিনো কৈছে বহুত সময়ত আমাৰ শিল্পী বহুত আমাৰ শিল্পীও আমি হেৰাই যাবলগীয়া হৈছে আজিৰ দিনবিলাকত গোটেই বহুতো অনুষ্ঠান কৰি আহোঁতে ঘূৰি আহোঁতে বোলে কোনোবা সুৰাপাৰী চালকে দিলে মাৰি তেওঁ সেই ফলত তেনেকুৱা ধৰণৰ হৈছে নিশ্চয় যোৱা দিনবিলাক ভাইমা গোষ্ঠীটো সোণাপুৰত আজি কেইবছৰ আগত গোটেই গোষ্ঠীটোৱে নাইকিয়া কৰি দিলে কিমান আমাৰ অসমৰ জনপ্ৰিয় এটা গোষ্ঠী এটা আছিলে ভাইমা এনেকুৱা ধৰণৰ হৈ আছে গতিকে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈছে যে 31 ডিচেম্বৰ সকলো এটা সজাগ হওক সতৰ্ক হওক যাতে কোনো ব্যক্তিয়ে আমাৰ নতুন দিনটোত যাতে দুঃসংবাদেৰে আৰম্ভ হ'ব নালাগে মুখ্যমন্ত্ৰী ডাঙৰীয়ে সেইটো কথাই উল্লেখ কৰিছে আৰু বহুখিনি অভিযোগ আছে আচলতে তাৰ ভিতৰতে অন্যতম আমি পাইছিলোঁ তালাচী অভিযানৰ সময়তেই ভুৱা লাইচেন্সৰ এটা অভিযোগ আছে যে বহুত চক্ৰান্ত কৰি তেওঁলোকে বহুত চক্ৰৰ মাজেৰে তেওঁলোকে সৰু সৰু ল'ৰাই তেওঁলোকে ভুৱা লাইচেন্স ব্যৱহাৰ কৰিছে আৰু তেনেকৈ তেওঁলোকে গাড়ী বাইক চলাই আছে এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব লাগে আপোনাৰ পৰা জানিম তাৰ আগতে এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে এটা বিৰতি লৈ লৈছোঁ দেখোঁ বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেশ্বটেগ আৰু যি হেশ্বটেগৰ ডিবেটটোত আমি আলোচনা কৰি আছোঁ ৰাজ্য চৰকাৰৰ কেতবোৰ নতুন নিৰ্দেশনা বিশেষকৈ নতুন বছৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু পৰিকল্পনা কৰিছে তাৰে অংশ বিশেষ হৈছে 31st লৈ ৰাজ্য চৰকাৰে যে ধৰণৰ তৎপৰতা অৱলম্বন কৰিছে কেতবোৰ নতুন নীতি নিয়ম বান্ধি দিছে কিন্তু তাৰ মাজতে মানুহৰো কেতবোৰ প্ৰশ্ন আছে গতিকে সেই প্ৰশ্নসমূহ আজি উত্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ ষ্টুডিঅ'ত ইতিমধ্যে দুগৰাকী অতিথি আছে আমাৰ সৈতে গৌতম দাস আৰু দেৱাশিষ বৰা মই আকৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক গৌতম দাস ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ বিৰতিলৈ যোৱাৰ পূৰ্বে যিটো প্ৰসংগ উল্লেখ কৰিছিলোঁ সেই প্ৰসংগটো হৈছে বহুত সৰু সৰু ল'ৰাৰ জেপত অভিযোগ আহিছে তেওঁলোকে ডুপ্লিকেট লাইচেন্স লৈ ঘূৰি ফুৰিছে এই ক্ষেত্ৰত কিবা শাস্তিমূলক ব্যৱস্থা আছেনে আৰু আচলতে কেনেকৈ হ'বলৈ পাইছে গোটেই চিষ্টেমটো আচলতে এইটো কথাটো চাওক এইটো হ'বলৈ পাইছে আচলতে আজিকালি যিবিলাক অনলাইন চেণ্টাৰবিলাকত এইবিলাক কিছুমান হামসকল ছেইম লাইচেঞ্চ বনাই দিয়ে আৰু 2 নম্বৰ কথা এইটো কৰিছে তেওঁলোকে এতিয়া দেখিছে যে লাইচেঞ্চখন ছাছপেণ্ড হৈ যায় লগে লগে 10,000 ফাইন হয় এইবিলাক গোটেই কথাখিনিৰ কাৰণে এতিয়া এইবিলাক তেনেকুৱা ধৰণৰ তেওঁলোকে বাচিবৰ কাৰণে আচলতে তেওঁলোকে তেনেকুৱা কৰে কিন্তু কথাটো হৈছে কিন্তু এইটো কেতিয়াও বচাৰ কোনো উপায় নাই যিহেতু আজিকালি আমাৰ ছফ্টৱেৰ যিটো
ড্ৰাইভিং লাইচেন্সৰ যিটো ছফ্টৱেৰ সাৰথি ছফ্টৱেৰত যেতিয়া আমাৰ ছিষ্টেমত যিটো চালান আজিকালি প্ৰত্যেকটো বস্তু চালান চালানত যেতিয়া মাৰি দিয়ে অট'মেটিক সেই লাইচেন্সখন ভুৱা নে সঁচা নে মিছা চব গম পাই যায় ওলাই যায় নাম আৰু তেওঁ ডেট অফ বাৰ্থ মাৰি দিয়াৰ লগে লগে গোটেই ডাটাটো আহি যায় গতিকে সেইবিলাক কৰি কোনো লাভ নাই আপোনাৰ এটা কথা ভাবিব লাগিব যে মোৰ জীৱনৰ সুৰক্ষাৰ কাৰণে এইটো কৰিছে এই আইনখন মানুহজনক বচাবৰ কাৰণে আজি কৈছে আজি মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো আহ্বান কাৰ কাৰণে কৈছে তেওঁ নিজৰ কাৰণে নহয় ৰাইজৰ সুৰক্ষাৰ কাৰণে কৈছে আপোনাৰ মোৰ সুৰক্ষাৰ কাৰণে কৈছে মানুহজনে ভাবিব লাগিব যে মই সুৰক্ষিতভাৱে যাতে থাকিব পাৰোঁ তাৰ কাৰণে এইবিলাক কৰা হৈছে আজি বিবেচনা ৰাজ্য কিয় কৰিছে মানুহজনে তাৎক্ষণিকভাৱে গম পাইছে যে তেওঁ সুৰাপান কৰিছে আৰু সুৰাপান কৰাৰ ফলস্বৰূপে তেওঁ 30 ml মিলিগ্ৰামতকৈ বেছি তেওঁ মানে হেৰিত তেওঁৰ ব্লাডত তেখেতৰ মানে সুৰাপান এলকহল আহি গৈছে গতিকে সেই আমাৰ বিজ্ঞানে কৈছে যে 30তকৈ বেছি হ'লে মানুহজনৰ সুৰাসক্ত বুলি ধৰা হয় আৰু সুৰাপায়ী বুলি ধৰা হয় আৰু মানুহজনৰ যিটো মানে ব্ৰেইনৰ কামটো মানে অৰ্ধ কাম কৰে আৰু মানুহজনৰ যিটো সিদ্ধান্ত ভুল সিদ্ধান্ত ফলশ্ৰুতিত যিকোনো সময়ত অৱস্থা হৈ যায় যিকোনো সময়ত তেওঁ দুৰ্ঘটনা হ'ব পাৰে হ'ব সেইকাৰণে এতিয়া যথেষ্ট আমাৰ ভাৰত চৰকাৰ হওক অনাৰেবল সুপ্ৰিম কোৰ্ট কমিটি অন ৰোড ছেফটি হওক অসম চৰকাৰ এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হ'ব লগা হৈছে যে পথ দুৰ্ঘটনা যদি এই ধৰণে হৈ থাকে আজি ডেটত চাওক আজি আমি ইয়াত কথা পাতি আছোঁ কোনোবা প্ৰান্তত পথ দুৰ্ঘটনা এটা সংঘটিত হৈছেই আজি 3-5-6 মিনিটৰ মূৰে মূৰে এজন মানুহ পথ দুৰ্ঘটনাত মৃত্যু হৈ আছে যিটো কোনো বেমাৰ আজাৰ মহামাৰীত যুদ্ধ বিগ্ৰহ নোহোৱা কথা গতিকে এই ক্ষেত্ৰত আজি গোটেই বিশ্ব আজি মানৱ সমাজ চিন্তিত হৈ পৰিছে আমাৰ যিখন যান বাহন আমাৰ আশীৰ্বাদ আছিলে এখন এতিয়া মানুহৰ ভুলৰ পৰিণতিত অভিশাপ হ'ব নেকি মৰণ ফাণ্ডলৈ গুচি যাব নেকি অভিশাপ হ'ব নেকি এই কথাবিলাকে আচলতে মানুহে আজি যে আপুনি যিটো কথা কৈছে বহুত নাবালকে কিন্তু এই ক্ষেত্ৰত কিন্তু এইটো ভুল কৰে আৰু আমি বিশেষকৈ গাৰ্জেনক অনুৰোধ জনাম আজি যান বাহন আইনৰ যদি এটা কথা মনত ৰাখিব নাবালকে যদি গাড়ী চলাবলৈ হয় তেতিয়াহ'লে তেওঁ 25,000 জৰিমনা আজি আমাৰ চাওক যান বাহন আইনত আমাৰ 25,000 জৰিমনা আৰু তেখেতে 25 বছৰ বয়সলৈকে তেখেতক লাইচেন্স নাপাব আৰু প্লাছ তেওঁ যিটো গাৰ্জেনক তেওঁ 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে অভিভাৱকৰ গাৰ্জেনৰ এই কথা কঠোৰ কৰিছে এইবিলাক কাৰণতে কৰিছে গতিকে মই অনুৰোধ জনাইছোঁ মই সকলোকে মানে মই কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ এই কাম কেতিয়াও নকৰিব কাৰণ আপোনাৰ সেই সময়ৰ কাৰণে আপুনি ছাছপেণ্ড হ'লে এই লাইচেন্সখন প্লাছ আপোনাৰ 25 বছৰ বয়সলৈকে আপুনি কেতিয়াও লাইচেন্স নাপাব আৰু চবচে ডাঙৰ কথা নিজৰ বাপেক মাক গাৰ্জেন যদি থাকে তেখেতৰো মানে আমাৰ কাৰাদণ্ড হোৱাৰ অৱকাশ আছে আইনে কৈ দিছে গতিকে এইটো কেতিয়াও সাৱধান হোৱাটো আৰু এগৰাকী যুৱকে হোৱাটছএপ কৰিছে পশ্চিম বৰাঙৰ পৰা তেখেতে এটা কথা উল্লেখ কৰিছে যে লাইচেন্স উলিয়াবলৈ গ'লে বহুত সমস্যাৰ সন্মুখীন হওঁ সেইকাৰণে লাইচেন্স নোহোৱা আজিকালি ঘৰৰ পৰাই লাইচেন্স আপুনি আধাৰ কাৰ্ড কণ্টেক্টলেছ লাইচেন্স আজি মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ সৰু সিদিনা আজি কিমান হাজাৰ যে লাখত গুচি গ'ল আমাৰ অসমত লাইচেন্স মানে ঘৰতে বহি লাইচেন্স পাই আছে গতিকে ইয়াত আৰু যদি নজনা মানুহ হয় তেতিয়াহ'লে উপায়টো নাই তেওঁ নাজানা দুখত তেওঁ সাজি হ'বলগীয়া হৈছে আজিকালি কোনো হেৰি নাই আজিকালি কোনো মধ্যভোগী ছিষ্টেম নোহোৱা হৈ গ'ল আজিকালি চব অনলাইন প্ৰচেছ আপুনি ঘৰতে বহি অনলাইনত সকলো সুবিধা কৰি দিয়া হৈছে আপুনি ঘৰতে বহি আপোনাৰ স্মাৰ্টফোনত বা আপোনাৰ লেপটপৰ বা আপোনাৰ ডেস্কটপত আপুনি এটা ভিডিঅ' আহে ৰোড ছেফটি আপুনি লাইচেন্সখন পোৱাৰ আগত সেই ৰোড ছেফটি ভিডিঅ'টোত সকলো শিক্ষা দি দিয়া হয় সেই শিক্ষাটো দান কৰাৰ পাছতে অফলাইনে ব্যৱস্থা কৰি থাকে নহয় অফলাইন মানুহে আচলতে সহজ বুলি ভাবে সেইকাৰণে যায় আৰু আজিকালি এটা কথা আমাৰ অফিচতো যদি 2-এজন মানুহ হয়তো কিছুমান মানুহে এইবোৰ ব্যৱহাৰ কৰিবলৈ বেয়া পায় আহে আমি তাৎক্ষণিকভাৱে খুব বেছি হাফ এন আৱাৰ মানুহে যদি নিজে গৈ পিনি মধ্যভোগী ক'বলৈ পৰা আমি বাৰে বাৰে কৈছোঁ কোনো মধ্যভোগী ধৰিব নালাগে আমাৰ ওচৰত আহক আমি সহায় কৰি আছোঁ 24/7 আমি কৰি আছোঁ কিন্তু যদি নিজে গৈ পিনি কোনোবা মধ্যভোগী ধৰে কোনোবা আৰু সেই তাৰ কাৰণে ভুৱা লাইচেন্স আহি আছে অনলাইনৰ চেণ্টাৰবিলাকত আজিকালি গৈছে মানুহ ভুৱা লাইচেন্স লৈ পিনি গুচি মানুহ ধৰিবও নোৱাৰে একেই ধৰণৰ আজিকালি চিম কাৰ্ড এনেকুৱা ধুনীয়াকৈ ওলাই যায় কোনো পাত্তাই নাপায় নিজে ভাবিছে পাছত যেতিয়া অফিচবিলাকত আহে ছিষ্টেমত চাই যেতিয়া চালানত যায় দেখিছে লাইচেন্সো গ'ল
তেতিয়া তেওঁ তাৎক্ষণিকভাৱে 5,000 টকা জৰিমনা, আজিকালি 5,000 টকা জৰিমনা হৈছে। গতিকে এইবিলাক কথা মানুহে অলপ বুজক। আৰু প্ৰত্যেকতে আমি চাওক, আজি মানুহক বুজাবৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰচাৰ পত্ৰিকা, আজি গোটেইবিলাক আজি হেলমেটটো দুচকীয়া বাহনত যান বাহনে 129 জেগাত হেলমেট পৰিধান কৰাটো চালক আৰু আৰোহী, আমি ধুনীয়াকৈ এইবিলাক বস্তু ৰাইজৰ মাজত প্ৰচাৰ কৰাই দিছোঁ। হয়, অলপমান আমি জুম কৰি দেখুৱাবলৈ চেষ্টা কৰোঁ কাগজখন। হয়, ৰাইজৰ মাজত আমি প্ৰচাৰ কৰি আছোঁ প্ৰত্যেকবাৰে। কেলৈ কৰিছোঁ? যাতে ৰাইজে বুজক, এইবিলাক বস্তু শিকক আৰু পঢ়ক আৰু জানি লওক। এইবিলাক একদম সহজলভ্য বস্তু যে যান বাহন আইন 129 জেগাত চালক আৰু ইয়াত লিখিছেই দুচকীয়া বাহন কিনোতে হেলমেট কিনিবলৈ নাপাহৰিব। মনত ৰাখিব, যান বাহন আইনৰ 129 ধাৰাৰ অধীনত দুচকীয়া বাহন চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক। পৰিবহণ বিভাগ অসম এইবিলাক কথা কিয় কৰা হৈছে? আজি আপোনালোকে গোটেইখিনি আমি কি মানুহক গোটেইবিলাক বুজাই দিছোঁ। আগতে কি জৰিমনা আছিলে, এতিয়া কি জৰিমনা আহিছে, সকলোবিলাক আমি ৰাইজক জ্ঞাত এইবিলাক সদায় নিজে অলপমান সচেতন হৈ থাকে, নিশ্চয় মানুহখিনি যথেষ্ট আগবাঢ়ি যাবলৈ পাৰিব। মই ডাবল হেলমেটৰ কথা যেতিয়া উল্লেখ কৰিছে, অলপ সময়ৰ পাছতে সেই বিষয়টো পাতি আছোঁ। কিন্তু তাৰ আগতে আৰু দুগৰাকী সাংবাদিক ৰৈ আছে এই মুহূৰ্তত। প্ৰথমতে মই শিৱসাগৰলৈ যাম, কৌস্তভৰ ওচৰলৈ। কৌস্তভ, শিৱসাগৰত তালাচী চলিছেনে? যদি চলিছে, কি পৰ্যায়ত আছে বৰ্তমান? চাওক মানস, মুখ্যমন্ত্ৰীৰ বিশেষ নিৰ্দেশ আৰু তাৰ পিছতেই আটাইকেইটা বিভাগৰ যি তৎপৰতা, সেই তৎপৰতাই কিন্তু ৰাইজক কিছু সকাহ দিছে। এইবাবেই কাৰণ এইবাৰ 31 ডিচেম্বৰ ইতিমধ্যে আপুনি কৈছে যে কিছু পৃথক হ'ব, কিছু ব্যতিক্ৰমী হ'ব আৰু তাৰ নেতৃত্বতেই মুখ্যমন্ত্ৰীগৰাকী নিজে আছে। তেওঁ এইবাৰ এটা কথা ঘোষণা কৰিছে বাৰম্বাৰ যে কোনেও যাতে কোনো আত্মীয়ক 31 ডিচেম্বৰৰ নিশা দুৰ্ঘটনাত হেৰুৱাবলগীয়া নহয়, তাৰ বাবে বিশেষ তৎপৰ ৰাজ্যজুৰি সকলো হৈছে। আৰক্ষী দুপৰ নিশা পৰ্যন্ত ৰাজপথত তেওঁলোকে ব্ৰেথ এনালাইজাৰ লৈ সুৰা পাই যিসকল চালক, সেই চালকৰ বিৰুদ্ধে এইবাৰ তৎপৰ হৈছে। এনফৰ্চমেণ্টে নিশাৰ ভাগত তেওঁলোকে তৎপৰ হৈছে। আৰু বৰ্তমান আছোঁ শিৱসাগৰৰ ষ্টেচন চাৰিআলিটো সেই একেই পৰিৱেশ। যিসমূহ দুচকীয়া বাহন বা যিসমূহ চাৰিচকীয়া বাহন, তেওঁলোকৰ যিসকল আৰোহী, সেই আৰোহীৰ লগতে চালককো ব্ৰেথ এনালাইজাৰৰ জৰিয়তে কোনোৱে সুৰাপান কৰি আহিছে নেকি, তাৰ বাবে অধিক সতৰ্ক হৈছে শিৱসাগৰ আৰক্ষী। আৰু যিসকল ট্ৰেফিক বিভাগৰ আৰক্ষী বা এনফৰ্চমেণ্ট ইয়াত লাগি আছে, সকলোৱে কিন্তু এটাই তেওঁলোকে সমস্যা পাইছে যে হয় কোনোবাই দুজনকৈ যিসকল আৰোহী আহিছে স্কুটি বা বাইকত, তেওঁলোকে এতিয়াও বহুতে দুটাকৈ হেলমেট পৰিধান কৰা নাই। আৰু তাৰ সমান্তৰালভাৱে আনটো সমস্যা হৈছে যে সুৰাপানৰ সমস্যা। এই মুহূৰ্তত শিৱসাগৰ আৰক্ষীৰ ট্ৰেফিক আৰক্ষীয়ে এই মুহূৰ্তত ব্ৰেথ এনালাইজাৰ দি সকলো চালকক পৰীক্ষা কৰিছে। আৰু 31 ডিচেম্বৰত বা এই বছৰটোৰ শেষৰ দিনটোত যাতে কোনো ধৰণৰ দুৰ্ঘটনা নহয়, তাৰ বাবে এইবাৰ আগতীয়াকৈ অধিক তৎপৰ হৈছে। আৰু য'ত এনফৰ্চমেণ্টেও এটা কিছু দূৰত এনফৰ্চমেণ্টেও যিহেতু তাত চলাই আছে, অভিযান চলাই আছে। আৰু ব্ৰেথ এনালাইজাৰৰ জৰিয়তে কেৱল যুৱকেই নহয়, যিসকল যুৱতী যদি কোনোবাই এই ৰুল ভায়লেট কৰিছে, তেতিয়াহ'লে তেওঁলোককো ইয়াত জৰিমনা বিহা হৈছে। যিখিনি বাৰম্বাৰ কৈ থকা হৈছিল যে ডাবল হেলমেট বাধ্যতামূলক, সকলোৱে পিন্ধিব লাগিব, সুৰাপান কৰি বাইক বা গাড়ী নচলাব, তাৰ বাবে সকলোকে কৈ থকা হৈছিল। কিন্তু তাৰ পিছতো এতিয়াও একাংশই ডাবল হেলমেট পৰিধান নকৰে। আৰু এনেকুৱা ধৰণৰ কিছু সমস্যা পাইছে। এনফৰ্চমেণ্টৰ যিসকল বিষয়া আছে, মই অকণমান আপোনালোকৰ ওচৰলৈ আহিছোঁ। দিনে নিশাই আপোনালোকে লাগি আছে, দুপৰ নিশালৈকে চেকিং চলিছে। মূলতঃ কি সমস্যা পাইছে? এতিয়াও বহুতে কিন্তু ডাবল হেলমেট পিন্ধা নাই, বাৰম্বাৰ কৈ থকা হৈছে। তাৰ পিছতো তেওঁলোকে সুৰাপান কৰি গাড়ী চলোৱা দেখিবলৈ পোৱা গৈছে। গতিকে কিছু পূৰ্বতকৈ অকণমান শুধৰণি হৈছে নে একেই আছে গোটেই ব্যৱস্থাটো? হয়, আমি কেৱল আজিয়ে বুলিয়ে নহয়, যোৱাকালিৰ পৰা আমি ড্ৰাংক এণ্ড ড্ৰাইভিং, যিবিলাকে সুৰাপান কৰি যিবিলাকে গাড়ী চলায় বা মটৰ চাইকেল চলায়, তেওঁলোকৰ এগেইনষ্টত আমি জোৰদাৰ এনফৰ্চমেণ্ট ড্ৰাইভ কৰিছোঁ। আৰু আমি দ্বিতীয় অফিচ, শিৱসাগৰ দ্বিতীয় অফিচৰ তৰফৰ পৰা আমি এনফৰ্চমেণ্টৰ অফিচিয়েলখিনি আছোঁ। লগতে আমাক ট্ৰেফিকৰ যিসকল আৰক্ষী বিষয়া আছে বা তেওঁলোকৰ কৰ্মচাৰী আছে, তেওঁলোকে আমাৰ লগত সহযোগিতা কৰিছে। আৰু কেৱল ড্ৰাংক এণ্ড ড্ৰাইভিঙেই নহয়, আচলতে যিবিলাকে হেলমেট পৰিধান কৰা নাই বা ডাবল হেলমেট পৰিধান কৰা নাই, এজনে পৰিধান কৰিছে, দুজনে পৰিধান কৰা নাই, তেওঁলোকৰ এগেইনষ্টত আমি একশ্যন লৈছোঁ। বা কিছুমান বাইকাৰ্ছে তেওঁলোকে ফ্লেড এৱে, তেওঁলোকে পলাই গৈছে, তেওঁলোকৰ এগেইনষ্টতো আমি যদি আমি গাড়ীখনৰ নাম্বাৰটো ল'ব পাৰিছোঁ, তেওঁলোকৰ এগেইনষ্টতো আমি কেছ দৰ্জ
চাৰ্জ কৰি দিছোঁ ইতিমধ্যে। আৰু এটা কথা পৰিস্ফুট হৈছে যে আজি অলপ দিনৰ পৰা প্ৰায়খিনি চালকেই অলমষ্ট 80% চালকেই হেলমেট বা ডাবল হেলমেট পিন্ধিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে বা তেওঁলোকে চলোৱাৰ ক্ষেত্ৰত তেওঁলোকে হেলমেট পৰিধান কৰি গাড়ী চলোৱা আমি দেখিবলৈ পাইছোঁ। কিন্তু তাৰ ভিতৰতো আমাৰ কিছু সংশোধনীৰ প্ৰয়োজন আছে, কাৰণ তেওঁলোকে অলমষ্ট 20% মানে এতিয়াও পৰিধান কৰা নাই, আৰু তেওঁলোকৰ এগেইনষ্টত আমি যথোপযুক্ত বিভাগীয় ব্যৱস্থা আমি লৈছোঁ। আৰক্ষী পৰিবহণ বিভাগ আপোনালোকে সকলোৱে যিহেতু ডাবল হেলমেট বা 31 ডিচেম্বৰৰ দিনা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীও কৈছে যে 31 ডিচেম্বৰৰ দিনা যাতে কোনেও গতিকে তেওঁলোকে নিজৰ অভিযান চলাই আছে। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম। এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ শিৱসাগৰৰ পৰিৱেশটো আমাক দেখুৱাৰ বাবে। পুনৰ ষ্টুডিঅ'লৈ ঘূৰি আহিছোঁ। বৰা ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া। আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ যে আৰক্ষীয়ে তালাচীৰ নামত হাৰাশাস্তি কৰিছে তেওঁলোকক, কিন্তু এই আচলতে তেওঁলোকৰ বাবেই যে এই গোটেই তালাচীটো চলোৱা হৈছে হয়তো বহুতেই বুজি পোৱা নাই। এতিয়া আপোনালোকে এই তালাচী কৰাৰ সময়ত কি কি সমস্যাৰ সন্মুখীন হৈছে? নাই, একচুৱেলি মই গুৱাহাটীত যেতিয়াৰ পৰা আহিছোঁ বা এইটোতো ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ ফেজটোতো লাষ্ট খুব ৰিচেণ্টলি আৰম্ভ হৈছে। তাৰ আগত আমাৰ পূজাৰ অন্যান্য তালাচীটো চলিয়ে থাকে, তাত আমি বিশেষ অসুবিধা পোৱা নাই। খালি সেই য়াংষ্টাৰ্ছ যিখিনি আছে ধৰক 18 to 28, 29, তেওঁলোকে অকণমান এটা অলপ ৰেজিষ্টেঞ্চ এটা দিব খোজে যে এই ওচৰৰ পৰা আহিছোঁ বা এই মাত্ৰ খুলিলোঁ, সেই তেনেকুৱা ধৰণৰ কথা। কিন্তু তেওঁলোকক আমি অজুহাত দিব খোজে, কিন্তু আমি তেওঁলোকক তাতে বুজাইও দিছোঁ যে চাওক, এইটো আমি আপোনালোকৰ ছেফটিৰ কাৰণে কৰিছোঁ, এইটো আপোনালোকে মানিব লাগিব, নহ'লে আমি ষ্ট্ৰিক্ট হ'ম। এতিয়া অলপ লাষ্ট কেইদিনমানত দেখিছোঁ চেঞ্জ হৈছে, কিন্তু খুব কম মানুহে, খুব কম পাৰ্চেণ্টেজেহে এনেকুৱা কৰে, কিন্তু বহুতে চেষ্টা কৰে, সেইবিলাকো কৰে। আমি খেদিও ধৰিছোঁ বহুত, তেনেকুৱাও হয়। কিন্তু এইটো সেই 18 to 25, 26 যিখিনি য়াংষ্টাৰ্ছ আছে তেওঁলোকে কৰিব খোজে। আৰু কালি আৰক্ষী বিষয়াগৰাকীয়ে এটা কথা উল্লেখ কৰিছিলে যে পলাবলৈ গৈও বহুতেই দুৰ্ঘটনা কৰিছে, নিজকে বচাবলৈ গৈ তেওঁলোকে আনক। তেনেকুৱাও হৈছে, তেনেকুৱা এটা দুটা পাইছোঁ ৰিচেণ্টলি, মানে অলপ পলাই গৈ পেলাই ক'ৰবাত এক্সিডেণ্ট কৰি দিয়ে, তেনেকুৱাও পাইছোঁ। আৰু এটা কথা মানুহৰ মাজত এতিয়া চৰ্চা চলি আছে, সেইটো হৈছে যে কি নৱবৰ্ষৰ নিশা আপুনি পাৰ্টি কৰিব পাৰিব যদিও আপুনি গাড়ী চলাব নোৱাৰে। এতিয়া তেওঁলোকৰ প্ৰশ্নটো হৈছে যদি আমি সুৰাপান কৰিব পাৰোঁ বাহিৰত গৈ, তেতিয়াহ'লে গাড়ী কোনে চলাব? এই ক্ষেত্ৰত আপোনালোকে কি এডভাইচ কৰিব তেওঁলোকক? নাই, এই ক্ষেত্ৰততো বৰ্তমান লাষ্ট যিখন যোৱাকালি ক'ভিডৰ SOP ওলাইছে, তাততো 11:30 পৰা কাৰ্ফিউ আছে। চ' সেইটোৱে বুজায় যে আপুনি 11:30 পিছত আপুনি ৰাস্তাত ওলাব নোৱাৰে, প্ৰথম কথা। কিন্তু 31 ডিচেম্বৰ দিনাখন অলপমান ৰিলেক্সেশ্যন সেইটো আমি এটা ছাজেষ্ট কৰোঁ যে তেওঁলোকে যোনে ড্ৰাইভাৰ ৰাখিব পাৰে তেওঁলোকে ড্ৰাইভাৰ ইউজ কৰক, বা নহ'লে তেওঁলোকে যদি গ্ৰুপত যায়, যদি কোনোবা এজন দুজন গ্ৰুপত ড্ৰিংক এলকহল কনজিউম নকৰাকৈ থাকিব পাৰে, সেইটো তেওঁলোকে অলপ চেষ্টা কৰক, বা যিসকলে গাড়ী চলাম বুলি ভাবে তেওঁলোকে কৰিব নালাগে। আৰু থাৰ্ড, মই ভাবোঁ পাৰ্চনেলি যদি ধৰক ক'ৰবাত ইভিনিংটো স্পেণ্ড কৰিব গৈছে, তাতে যদি থকা ব্যৱস্থা কৰে যাতে পিছদিনা ৰাতিপুৱা আহে, তেওঁলোকৰ কাৰণেও ভাল, হেল্থ ৱাইজো ভাল হ'ব। এই তিনিটা কথা আৰু মানুহে আজিকালি পাব্লিক ট্ৰেন্সপৰ্ট খুব সুন্দৰ হৈছে আজিকালি। গুৱাহাটীত কেব ব্যৱস্থা আছে। তেওঁলোকে যদি দেখিছে মই সুৰাপান কৰিছোঁ বা সুৰাপান কৰিব মন গৈছে, তেতিয়া তেওঁ গাড়ীখন তাতে ৰাখি দিয়ক। তেওঁ আজিকালি ওলা উবেৰৰ পৰা আদি কৰি অন্যান্য যিবিলাক পাব্লিক ট্ৰেন্সপৰ্ট আছেই, এইখিনি যথেষ্ট সুবিধা হৈছে। কেব ব্যৱস্থা আছে, গতিকে আহিবলৈ তেওঁলোকৰ কোনো অসুবিধা নাই, নিজৰ গাড়ীখন লৈ নাহিলেও হয়। কিন্তু এই ক্ষেত্ৰত যদি মানুহে ভাবে যে নাই মই বাচি মেলি ওলাই মেলি যাম, আৰু সেইটো কৰিলে ভুল হ'ব। আচলতে মানুহে সেইটো কৰিব নাপায় নিজৰ কাৰণে। এইটো কাৰ কাৰণে হৈছে? সেই মানুহজন তেওঁলোকৰ নিজৰ সুৰক্ষাৰ কাৰণে কৰিছে। আজি এইখিনি ব্যৱস্থাপনা কাৰ কাৰণে কৰিছে? সেই মানুহজনৰ সুৰক্ষাৰ কাৰণে কৰিছে। তেওঁ বুজি পাব লাগিব। প্ৰথম তেওঁ অন্তৰৰ পৰা বুজক যে মই আচলতে মই দেহা থাকিলে বেহা বুলি কওঁ, যিটো অসমীয়াত কথা আছে। আচলতে মানুহজন জীয়াই থাকিলে এইবিলাক সকলো আনন্দ ফূৰ্তি কৰিব পাৰিব, বা তেওঁ ভৱিষ্যতে সেই কথাটো যদি মানুহে বুজি পায় তেতিয়া নিশ্চয়কৈ হয়তো দুৰ্ঘটনাৰ সংখ্যা কমিব। এইবাৰ যিটো পাব্লিক কনভিনিয়েন্সৰ যিটো আমাৰ চিষ্টেম আছে, আমি খুব ৰিচেণ্টলি পৰহি মানে আমি এখন মিটিং দিছোঁ অ'লা উবৰ যিখিনি তেওঁলোকৰ ইয়াত আছে অফিচ, তেওঁলোকৰ অফিচত মাতি আমি তেওঁলোকক ক'ম যে 31 ডিচেম্বৰ 1 জানুৱাৰীত তেওঁলোকৰ যাতে তেওঁলোকৰ যিটো নিজৰ ছিষ্টেমটো আৰু যাতে এক্টিভেট কৰি ৰাখে। কাৰণ কি হয়, অ'লা উবৰৰ আমি কমপ্লেইন পাওঁ, ৰাইডটো লয় পিছত কেঞ্চেল কৰি দিয়ে। ড্ৰাইভাৰৰ পাৰ্চনেল সুবিধা থাকে, কেতিয়াবা টেকনিকেলিও তেওঁলোকে অলপ
এৰাই চলিব খোজে এনেকুৱা হয় যাতে এইবিলাক যাতে 31 তাৰিখে আৰু এটা আপুনি ভাল প্ৰসংগ এটা উল্লেখ কৰিছে মই এইখিনিতে ক'বলৈ বিচাৰিছোঁ বহুত মানুহৰ ফেচবুক ষ্টেটাছ আৰু বিশেষকৈ যুৱতীসকলৰ এটা অভিযোগ যে তেওঁলোকে প্ৰথম কথা যে গুৱাহাটীত ওলা উবাৰৰ যিটো ছাৰ্ভিচ সেইটো খুব বেয়া হয় তেওঁলোকে বিভিন্ন সময়ত চালকৰ পৰাও ভাল ব্যৱহাৰ পোৱা নাই আৰু দ্বিতীয়তে এটা নতুন নিয়ম উলিয়াইছে তেওঁলোকে যে সেই ৰাইডটো তেওঁলোকে কেনচেল কৰাই অতিৰিক্ত মাচুল দি তেওঁলোকে প্ৰাইভেটকৈ লৈ যায় যদি ক'ৰবাত 51 টকা দেখুৱাইছে কেনচেল কৰাই তেওঁলোকে 70 টকা লৈ তেওঁলোকক লৈ যায় গতিকে বিপদত পৰা মানুহক আৰু বিপদত পেলাইছে গতিকে এওঁলোকৰ ক্ষেত্ৰতো কিবা ব্যৱস্থা ল'ব নোৱাৰি সেইকাৰণে আমি এখন মিটিং দিছোঁ আমাৰ অফিচত এখন মিটিং দিছোঁ অল ষ্টেক হোল্ডাৰ্ছ মাতিছোঁ ইটো এনফৰ্চমেণ্টকো আমি মাতিম আমি এইখিনি কথা আমি তেওঁলোকক অৱগত কৰিম কাৰণ আমিও বহুত কমপ্লেইন পাইছোঁ এইটো বিশেষকৈ 30 তাৰিখে ৰাতি 31 তাৰিখে ৰাতি 1 তাৰিখে ৰাতি যাতে নহয় আৰু এইটো সেইটো বুলিয়ে নহয় এনেও যাতে নহয় আৰু সেই সকলো লোকে কমপ্লেইন দিব পৰাকৈ এটা নম্বৰ হয়তো ব্যৱস্থা কৰিব পাৰি নিশ্চয় আমি হেল্পলাইন এটা আমাৰ আছেই তাতে আমি এক্টিভেটো কৰিব পাৰোঁ কাৰণ এইটো বস্তু মানে বহুত প্ৰেক্টিকেলি আমি দেখিছোঁ বহুত মানুহে এইটো খুব সমস্যাৰ ফেচ কৰিছে আৰু এতিয়া আপোনাৰ ৰিচেণ্ট টাইমছত আমাৰ DC মহোদয় তৎপৰতাত আমাৰ এনফৰ্চমেণ্টৰ এটা হেল্পলাইন নাম্বাৰ দিছে য'ত যিকোনো কমপ্লেইন আহিলে এইবিলাক ক্ষেত্ৰত পাব্লিক ট্ৰেন্সপৰ্টৰ যদি কমপ্লেইন আহে তেতিয়া তাত তাৎক্ষণিকভাৱে তেওঁ কমপ্লেইনটো দিব পাৰে ইয়াৰ আগতো এইবোৰ যিবিলাক কেব ছাৰ্ভিচ আছে তেওঁলোকৰ সংস্থাবিলাকক যিটো এপ আছে এইবিলাক তেওঁলোকক মাতি আনি বিভাগৰ তৎপৰতাটো কেনেকুৱা তেওঁলোকে ৰেছপণ্ড কৰিছে 100% তেওঁলোকে এতিয়া তেওঁলোকক শেহতীয়াভাৱে ৱাৰ্ণিং দিছে সতৰ্ক কৰি দিছে যে আপোনালোকে যদি এইবিলাক চলাইছে হয় কিন্তু আপোনালোকে যিবিলাক নীতি নিয়মখিনি সঠিকভাৱে পালন কৰক অন্যথা কিন্তু যিকোনো সময়ত আমাৰ সেই গাড়ীখনৰ ওপৰত ব্যৱস্থা ল'ব লগতে আপোনালোকো কিন্তু তাৰ কাৰণে দায়ী হ'ব বুলি আমাৰ বিভাগৰ পৰা অলৰেডি সতৰ্ক দিছে আমাৰ আয়ুক্ত মহোদয়ে এনফৰ্চমেণ্ট আৰু RTI সচিবক কৈ দিছে যে আপোনালোকে কিন্তু এইখিনি ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক আৰু লগে লগে তেওঁ তাৎক্ষণিকভাৱে মিটিং কৰিছে আমাৰ দ্বিতীয় এনফৰ্চমেণ্ট হিমাংশু আছে তাতে মাতি আনি তেওঁ চেম্বাৰত মাতি আনি সেইখিনি অন ৰেকৰ্ড ৰাখিছে যে ওলা উবেৰৰ পৰা আদি কৰি যিবিলাক আজিকালি পে ইণ্ডিয়া বুলি এটাও আহিছে নহয় এইখিনিকো তেওঁলোকে কৈ দিছে গতিকে এই ক্ষেত্ৰত ৰাইজলৈ এটা আমাৰ এটা আহ্বান যাতে এনেকুৱা ধৰণৰ থাকিলে আপোনালোকে সেই কমপ্লেইন নাম্বাৰ যে পুলিচক এনফৰ্চমেণ্টক হওক আপোনালোকে জনাওক আৰু তাৎক্ষণিকভাৱে ব্যৱস্থা লৈছে কোনো ক্ষেত্ৰতে ভয় খাব নালাগে এইখন আমাৰ নিজৰ গুৱাহাটী আমাৰ নিজৰ আপোন জেগা ইয়াত ভয় খাবলৈ কথা নাই অসম সকলোৱে সক্ৰিয়তা অৱলম্বন কৰিলে বিপদত নপৰে মই এই মুহূৰ্তত ডিব্ৰুগড়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ বিচাৰিছোঁ টমাছৰ ওচৰলৈ যাম চমুকৈ টমাছ ডিব্ৰুগড়ত কেনেধৰণে চলিছে তালাচী চলিছেনে নাই আচলতে হয় মানস মুখ্যমন্ত্ৰীগৰাকী ঘোষণাৰ পাছতে এতিয়া ডিব্ৰুগড়তো তৎপৰতা দেখা পোৱা গৈছে ডিব্ৰুগড়ত আমি দেখিছোঁ যে পৰিবহণ বিষয়াৰ লগতে আৰক্ষীয়ে এতিয়া বিভিন্ন ঠাইত বিশেষকৈ ডিব্ৰুগড় বাইপাছ অঞ্চলত বা ডিব্ৰুগড় টাউনৰ মাজত বিভিন্ন ঠাইত এতিয়া ব্ৰেথ এনালাইজাৰে তেওঁলোকে পৰীক্ষা চলাইছে আৰু সেই দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যিহেতু বৰ্তমান সময়ত আমি যদি চাওঁ পিকনিকৰ সময় পিকনিকত যথেষ্ট লোকে কেতিয়াবা সুৰাপান কৰে আৰু তেওঁলোকে যান বাহন চলায় আৰু মই এই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ ডিব্ৰুগড় ৰাজপথ বৰ্তমান ডিব্ৰুগড় টাউনৰ মাজত থানা চাৰিআলি ইয়াৰ দৃশ্য আৰু লগতে ডিব্ৰুগড় এইদৰে কেইবা ঠাইত বিশেষকৈ উপকণ্ঠ অঞ্চলসমূহত হাইৱেত বিশেষকৈ এনেধৰণে এতিয়া ব্ৰেথ এনালাইজি পদ্ধতি এতিয়া চেকিং চলাই থকা হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু পৰিবহণ বিষয়া আমাৰ লগত আছে কেনেকুৱা দেখিছে আমি এতিয়া ড্ৰাংক এণ্ড ড্ৰাইভিংটো আমি চেক আৰম্ভ কৰিছোঁ আৰু 25 তাৰিখৰ পৰা আমাৰ চেকিংটো আমি চলাই আছোঁ 31 ডিচেম্বৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে জানিছেই যে 31 ডিচেম্বৰটো আমি এক্সিডেণ্ট ফ্ৰী ডে হিচাপে হেৰি কৰিব বিচাৰিছোঁ আৰু যাতে আমি সফল হওঁ সেইটো আমি ৰাইজক আহ্বান জনাইছোঁ যাতে 31 ডিচেম্বৰত ফূৰ্তি ফাৰ্তা কৰক ৰাইজে কিন্তু মদ খাই যাতে গাড়ী বা মটৰচাইকেল যাতে নচলে সেইটো 31 ডিচেম্বৰত আমি দেখা পাওঁ যে বিভিন্ন ঠাইত পিকনিক আদি যায় বনভোজলৈ যায় তাত সুৰাপান কৰে সুৰাপান কৰি আহি যথেষ্ট চাওঁ যে আমি দুৰ্ঘটনাত পতিত হয় তেনেকুৱা বহুত হয় এইবাৰ ৰোধ কৰিব বাবে আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই বিশেষ দিনটোত নহয় আমি চেকিং পূৰা কণ্টিনিউৱাছ আমি চেকিং কৰিম আৰু এইটো যদি কাৰোবাৰ আমি ড্ৰাংক এণ্ড ড্ৰাইভাৰ পাওঁ তেনেহ'লে সেইটো পুলিচ কেছ হ'ব আৰু আমি অনুৰোধ জনাইছোঁ যাতে মানুহে ড্ৰিংকছ কৰি পিনে গাড়ী নচলায় যাতে পিকনিক কৰক ফূৰ্তি কৰক হয় মানস আৰু এটা কথা মই এইখিনিতে উল্লেখ কৰিব লাগিব ডিব্ৰুগড় যদি আমি ৰাজপথত যাওঁ পূৰ্বতকৈ কিন্তু হেলমেট পিন্ধা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি হ'ল এতিয়া যদি আমি চাবলৈ যাওঁ প্ৰায় 90% লোকে হেলমেট পৰিধান কৰে দুজন গ'লেও কৰে আৰু এইটো এক প্ৰকাৰে আমি চাবলৈ গ'লে ভাল লক্ষণটো খুব ভাল লক্ষণ আমি এখন সুস্থ সমাজ গঢ়িবলৈ হ'লে আমি আমাৰ যিসকল নাগৰিক আছে আমাৰ যিসকল নেশ্যন বিল্ডাৰ্ছ আছে তেওঁলোকক আমি বচাবৰ কাৰণে আমি যত্ন কৰিছোঁ আৰু
আমি প্ৰত্যেক মুহূৰ্ততে আহ্বান জনাইছোঁ। আমি বিভিন্ন শ্লোগানৰ যোগেদিও আমি মানুহক কৈছোঁ যে হেলমেট পিন্ধক, আৰু আমি কৈছোঁ মানুহক হেলমেট পিন্ধক, জীৱন বচাওক। এতিয়া আপোনালোকে দেখিছে ডিব্ৰুগড়ত প্ৰায় 95% মানুহে হেলমেট পিন্ধিছে, আৰু বাকী 5% যি বাকী ভাল কথা। টমাছ, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সময় শেষ হৈ আহিছে মোৰ হাতত, গতিকে মই পুনৰ পৰা ষ্টুডিঅ'লৈ ঘূৰি আহিম। কেইবাটাও প্ৰশ্ন থাকি গ'ল, তথাপিও তাৰ মাজতে গৌতম দাস ডাঙৰীয়াক এটা কথা সুধিবলৈ বিচাৰিছোঁ। হেলমেটৰ প্ৰসংগ উল্লেখ কৰা হৈছে, ডাবল হেলমেট, এইটো এটা ৰেভলিউচনাৰী ষ্টেপ আচলতে, ইয়াৰ পূৰ্বে নাছিলে। গতিকে ডাবল হেলমেটৰ পাছত কেনেধৰণৰ পৰিৱৰ্তন দেখিছে? কিবা পৰিৱৰ্তন আহিছেনে? নৱেম্বৰ মাহৰ পৰা আমাৰ হেলমেটৰ ওপৰত যথেষ্ট, বিশেষকৈ দুচকীয়া বাহন চলাওঁতে যান বাহন আইনৰ 129 ধাৰাত যিটো চালক আৰু আৰোহী অৰ্থাৎ ৰাইডাৰ পিলিয়নেৰে দুজনে পিন্ধাৰ কাৰণে যিটো এটা আমাৰ ব্যাপক সেইটো আচলতে সজাগতামূলক কাৰ্যসূচী চলি আছিলে, তাৰ মাজতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা সাংবাদিকে সুধিছিলে যে হেলমেট পিন্ধা প্ৰসংগত, তেতিয়া তেখেতে এটা কথা কৈছে, পাছত বহা আৰু আগত বহা কি কথা আছে? পাছত বহাজনো হেলমেট পৰিধান কৰিব লাগিব, আগত বহাজনো কৰিব লাগিব। পাছত বহাজন কি হেলমেট নিপিন্ধিলে তেওঁ সুৰক্ষিত নেকি? তেওঁ বেছিহে অসুৰক্ষিত হ'ব পাৰে, বেছিহে তেওঁ কাৰণে হয়। গতিকে এতিয়া দেখা গৈছে, কিন্তু শেহতীয়াভাৱে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ পিছত যথেষ্ট ইয়াত ইম্পেক্ট আহিছে। আৰু বৰ্তমান সময়ত মানে অসমত আজি 90% মানুহে ৰাইডাৰ পিলিয়নেৰে দুজনে পিন্ধিছে। তাৰ মাজতো কিন্তু আমাৰ এনফৰ্চমেণ্টৰ যিটো পৰিবহণ বিভাগৰ প্ৰায় আপোনাৰ 11,000 ডিচেম্বৰ মাহৰ এতিয়া চলি আছে, প্ৰায় 11,000 আপোনাৰ 69টা অফেন্স কেছ হৈছে, য'ত 1,10,69,000 আপোনাৰ মানে এতিয়া জৰিমনা ইতিমধ্যে মানে ইয়াৰ ক্ষেত্ৰত হেলমেটৰ এগেইনষ্টত কেছ হৈছে। আৰু এতিয়া আপোনালোকে দেখিছে, এতিয়া আপুনি অলপ আগতে কৈছে যে এটা কথা হেড ইঞ্জুৰি কমি গৈছে বুলি আপুনি এটা খবৰ পাইছে। গতিকে এইটো এটা আমাৰ যোগাত্মক দিশ যে এইটো আজি হেলমেট চিকিৎসকে আমাক উল্লেখ কৰিছে যে ডাবল হেলমেটৰ পাছত হেড ইঞ্জুৰিৰ যিটো তেওঁলোকৰ কেছ আছে সেইটো কমি আহিছে। ইয়াতকৈ ভাল খবৰ আছে। আজি চাওক, আজি মানুহৰ হাত আৰু ভৰি ভাঙিলে মানুহ ৰিপেয়াৰিং হয়, কিন্তু কথাটো হৈছে কিন্তু মূৰত যদি আঘাত পাবলৈ তেওঁ ICUত যাব লাগিব, হয় তেওঁ মৃত্যু হ'ব লাগিব, নহ'লে চিৰ জীৱন পংগুত্ব জীৱন কটাবলগীয়া হ'ব। এই কথাটো কিমান পৰিতাপৰ কথা। গতিকে হেলমেটটো এটা হেলমেটে আপোনাৰ কিমান হেৰি কৰে। আৰু মানুহে চাওক, হেলমেট নাথাকিলে 194D ছেকশ্যনত 1,000 টকা জৰিমনা হ'ব, কিন্তু 1,000 টকা ভৰাতকৈ এটা হেলমেটে পাই যায়। গতিকে মানুহে কিয় কাৰণে নিজক, আৰু চবচে ডাঙৰ কথা নিজৰ সুৰক্ষাৰ কাৰণে এই হেলমেটটো আপোনাৰ নিজক দুচকীয়া বাহন এজন ডেকা ল'ৰাক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে তেওঁ হেলমেট পিন্ধাৰ পিছত কিমান নিজকে সুৰক্ষিত। আচৰিত কথা এইটোৱে যে মানুহে আনক সুৰক্ষাৰ কাৰণে আচলতে আৰক্ষীয়ে বা প্ৰশাসনে জোৰ কৰি হেলমেট পিন্ধাবলগীয়া হৈছে। তেওঁ যিয়ে নহওক, মই অনুষ্ঠানটো শেষ কৰিম। মই দেৱাইজ বৰা আপোনাৰ পৰা শেষ এণ্ডিং ৰিমাৰ্কছটো ল'ম। কি আহ্বান জনাব ৰাইজৰ প্ৰতি, বিশেষকৈ নতুন বছৰৰ প্ৰাক্ষণত? নতুন বছৰত ৰাইজলৈ আমাৰ গুৱাহাটীবাসীলৈ এইটোৱে আহ্বান থাকিব গুৱাহাটী চিটি পুলিচৰ ফালৰ পৰা যে তেওঁলোকে আমাৰ যিখিনি ট্ৰেফিক নিয়ম আছে সেইখিনি ভালকৈ মানি চলক। পুলিচৰ এনফৰ্চমেণ্টত তেওঁলোকে কোঅপাৰেট কৰক। অলৰেডি কোঅপাৰেট কৰিছে, 99% মানুহে কোঅপাৰেট কৰে। থাৰ্ড, তেওঁলোকে মই যেনেকৈ আগতে ক'লোঁ, যদি ক'ৰবাত ইভিনিংটো স্পেণ্ড কৰিব যায় এনেকুৱাকৈ ভাল যে যাতে তেওঁলোক তাতে থাকি ল'ব ব্যৱস্থা কৰে। নোৱাৰিলেও গাড়ী চলোৱা মানুহজন যাতে এলকহল কনজিউম নকৰে, সেই দায়িত্বখিনি থাকিব লাগিব, সেইখিনি থাকিব লাগিব। আৰু ছেকেণ্ডলি, আজিকালি এটা ব্যুৰ অফ আপোনাৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছে এটা চাৰ্কুলাৰ হেৰি কৰিছে যে যিখিনি হেলমেট আমাৰ ইয়াত ইউজ হয় যাতে মানে সেইটো ISI মাৰ্কৰ থকা হয়, কাৰণ নহ'লে ছেফ নহয়। সেইটো এটা গুৰুত্বপূৰ্ণ কথা। এইটো অলৰেডি গভৰ্ণমেণ্টে এইটো ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছে এখন চাৰ্কুলাৰ দিছে। সেইটো আমাৰ অনুৰোধ যাতে তেওঁলোকে হেলমেটটো কিনাৰ সময়ত চাই চিতি কিনে, যাতে তেওঁলোকৰ কাৰণে ভাল, কোৱালিটিটো ভাল হ'লে তেওঁলোকৰ কাৰণে ভাল। নিশ্চয়। দাস ডাঙৰীয়া 30 ছেকেণ্ড সময় আছে, কি ক'ব শেষত? নিশ্চয়কৈ আমি অসমৰ সকলো ৰাইজলৈ আগন্তুক 31 ডিচেম্বৰ আৰু বিশেষকৈ 2022 চনৰ কাৰণে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোকলৈও আমি এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ND24 আজি যিটো অনুষ্ঠান পাতি ৰাইজক যিটো সজাগ আৰু সতৰ্ক কৰি দিয়াৰ কাৰণে ইয়াৰ এটা আমি এটা ব্যৱস্থাপনা পাইছোঁ। আৰু লগতে আগন্তুক দিনবিলাকত আমি সমূহ অসমবাসীক আমি এটা প্ৰাৰ্থনা জনাইছোঁ যে আগন্তুক 31 ডিচেম্বৰত আপোনালোকে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰক, ফূৰ্তি আনন্দ কৰক। আমাৰ ক'বলগীয়া একো নাই, সুৰাপান খাওক, আমাৰ ক'বলগীয়া একো নাই। আমাৰ মাথো এটাই কথা যে সুৰাপান কৰি যাতে গাড়ী চলাই নাহে, কাৰণ তাৰ ফলত যিটো দুৰ্ঘটনা সংঘটিছে সেইটো আপোনালোকে নিশ্চয় গম পাইছে। গতিকে আশা ৰাখিছোঁ আপোনালোকে এইখিনি মানি চলি নিজকে সুৰক্ষিতভাৱে আগন্তুক নতুন বছৰটো আদৰি আনক আৰু অসমৰ কাৰণে এটা সুসংবাদ কঢ়িয়াই আনক। আমি অসমখন দুৰ্ঘটনাৰ ক্ষেত্ৰত অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে দুৰ্ঘটনামুক্ত ৰাজ্য
হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনামুক্ত অসম গঢ়াৰ যিটো সপোন দেখিছে সেইটো বাস্তৱায়িত কৰক ৰাইজ সকলোৱে এইটো আন্দোলন এই আন্দোলনটো পথ সুৰক্ষা আন্দোলনত সকলো শিল্পী সাহিত্যিক সকলোৱে সহযোগিতা আগবঢ়াওক ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস আৰু লগতে ট্ৰেফিক ADCP দেৱাশিষ বৰা ডাঙৰীয়া আপোনালোকে ব্যস্ততাৰ মাজত অলপ সময় দিয়াৰ বাবে আৰু লগতে এইটোৱে আহ্বান জনাইছোঁ যে তেখেতে যিটো কথা উল্লেখ কৰি আছে বাৰম্বাৰ যে নিয়ন্ত্ৰণ হেৰুৱাই বিপদক নিমন্ত্ৰণ নিদিব কাৰণ জীৱনটো আপোনাৰ গতিকে আপোনালোকে নিজৰ জীৱনৰ সুৰক্ষা নিজেই কৰিব লাগিব প্ৰশাসনে আপোনালোকৰ বাবে এই কষ্ট কৰিছে নিশা 11 বজাত 12 বজাত তেওঁলোকে চেকিং কৰিছে একমাত্ৰ ৰাইজৰ বাবে প্ৰশাসনক এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াওক আৰু শেষত এটা বিশেষ গীতেৰে আমি অনুষ্ঠানটো শেষ কৰিম ইন্সপেক্টৰ ট্ৰেফিক চানমাৰী চাৰ্কেল দীপক শইকীয়াই এটা গীত তেখেতে এই সন্দৰ্ভত লিখিছে সেই গীতটিৰ আজি পূৰ্বাভাস অলপমান দিবলৈ বিচাৰিছোঁ আৰু এই গীতটিৰ জৰিয়তে হেছটেগৰ পৰা বিদায় লৈছোঁ শুভৰাত্ৰি ধন্যবাদ আমি মহানগর ট্রাফিক বাহিনী নিমগ্ন আমি নিয়ন্ত্রণ যানবাহন মহানগরীর আমি মহানগর ট্রাফিক বাহিনী নিমগ্ন আমি নিয়ন্ত্রণ যানবাহন দ্রুতগামী জনতার সেৱাৰ্থে উৎসৰ্গিত আমার এই জীবন জ্যোতি আমার এই জীবন জ্যোতি এটি আহ্বান সকলোকে মানি চলা চৰকাৰী নীতি নিয়ম নিজৰ জীৱন আৰু দহৰ জীৱন সুৰক্ষিত কৰি নিজৰ জীৱন আৰু দহৰ জীৱন সুৰক্ষিত কৰি জীবন জীবন অমূল্য জীবন 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 অমূল্য জীবন পণ আমাৰ দুৰ্ঘটনা মুক্ত অসম পণ আমাৰ দুৰ্ঘটনা মুক্ত অসম